সাংস্কৃতিক মহাসভা গোৱালপাৰা জিলা সমিতিৰ অন্তৰ্গত বাকাইতাৰী শাখা সমিতিৰ উদ্যোগত শিল্পী দিৱস উদযাপন। গোৱালপাৰা জিলাৰ বাকাইতাৰী ৬ নং প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ সোঁৱৰণত আজি ১৭ জানুৱাৰীত শিল্পী দিৱস দিনজোৰাকৈ উদযাপন কৰা হয়। সেই মৰ্মে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ভিন্ন ক্ষেত্ৰৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কেইবাগৰাকীকৈ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰা হয়। ভালেসংখ্যক ছাত্ৰ ছাত্ৰীও কাৰ্যসূচীত ভাগ লয়। কেইবাগৰাকীকৈ শিক্ষাৰ্থীয়ে কবিতা আবৃত্তি, জ্যোতি সংগীত, চিত্ৰাংকন প্ৰতিযোগিতা আদিত অংশ লয়। শশাংক নাথৰ সভাপতিত্বত মুকলি ও বঁটা বিতৰণী সভাখন অনুষ্ঠিত হয়। আমন্ত্ৰিত অতিথিসকলক ফুলাম গামোচা, জাপি, শৰাই আদিৰে সম্বৰ্ধনাও জনোৱা হয়। সম্বৰ্ধনা সভাখন পৰিচালনা কৰে বাকাইতাৰীৰ উদীয়মান যুৱ সমাজকৰ্মী কুশল চিলে। আমন্ত্ৰিত ব্যক্তিসকলে শিল্পী দিৱসৰ তাৎপৰ্য আৰু জ্যোতিপ্ৰসাদৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। সভাত উপস্থিত থাকে প্ৰাক্তন শিক্ষক সুৰেন্দ্ৰ চন্দ্ৰ নাথ, ডাক্তৰ ৰুমি নাথ, কমল গোস্বামী, সজিমুদ্দিন আহমেদৰ লগতে স্থানীয় কেইবাগৰাকীকৈ বিশিষ্ট ব্যক্তি। নিউজ ডেস্ক এনবি লাইভ। আমি পৰৱৰ্তী সময়ত চাৰ্টিফিকেটৰ নামটো শুনো। আমি প্ৰথম নামধন্য ব্যক্তি আমাৰ অনুষ্ঠানটোত উপস্থিত আছিলে। বেছিভাগকে মই শাৰীৰিকভাৱে লগ পোৱা নাছিলোঁ। মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আমি সাংস্কৃতিক মহাসভা গোৱালপাৰা জিলাৰ সমিতিৰ শাখা সমিতি বাকাইতাৰী আমি দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰিছোঁ। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ শাখা সমিতিৰ পতাকা উত্তোলন কৰিছিল শশাংক কুমাৰ নাথ, সভাপতি শাখা সমিতি বাকাইতাৰী। আৰু দ্বিতীয়তে আমি জ্যোতিপ্ৰসাদৰ স্মৃতিত ৰূপকোঁৱৰৰ স্মৃতিত আমি মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰাখিছিলোঁ। উক্ত কাৰ্যসূচীটো সমাপন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰিছিলোঁ বাকাইতাৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক অখিল দেৱ শৰ্মাক, তেওঁ কৰিছিল। পৰৱৰ্তী আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা দিছিলোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত কবিতা আবৃত্তি ক শাখা খ শাখাত আমি অনুষ্ঠিত কৰিছোঁ। অঞ্চলটো হৈছে আমাৰ কলা সাংস্কৃতিক দিশত বহুত আগবঢ়া এটা অঞ্চল। ইয়াত এইবাৰ সাংস্কৃতিক মহাসভাৰ তৰফৰ পৰা বাকাইতাৰী আঞ্চলিক শাখাৰ তৰফৰ পৰা শিল্পী দিৱস পালন কৰা হৈছে উলহ মালহেৰে। ইয়াতে আমাৰ নতুন প্ৰজন্মৰ শিল্পীসকলে বিভিন্ন কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছে আৰু ভাবোঁ যে এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই নিয়াত এই সাংস্কৃতিক মহাসভাৰ বাকাইতাৰী আঞ্চলিক সমিতিয়ে বহুতখিনি অৰিহণা যোগাব।